হয় বাপৰি প্ৰথমতে আপোনাক লগতে আমাৰ সমূহ দৰ্শককে মোৰ তৰফৰ পৰা লগতে হিৰুলৰ তৰফৰ পৰা বিজয়া দশমীৰ আন্তৰিক ওলগ জনাইছোঁ আৰু আচলতে এই সময়খিনিত আমি যথেষ্ট দুখ অনুভৱ কৰোঁ কিয়নো ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত বিসৰ্জন দিয়া হয় কিন্তু শেহতীয়াকৈ বা এইবাৰ যিহেতু আচলতে একেটা তিথিতে দুটা দিন পৰিছে সপ্তমী অষ্টমী বা অষ্টমী নৱমী আমি একেটা দিনতে পালন কৰিলোঁ গতিকে এইখন পূজা সমিতিয়ে আমাক জনাইছে যিহেতু দশমী কাইলৈ ৰাতিপুৱা অৰ্থাৎ পুৱতি নিশা 4 বজালৈকে থাকিব গতিকে ইয়াতে আজি দশমী বিহিত পূজা অৰ্চনা চলিয়ে আছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ আদাবাৰী লোক কলনী দুৰ্গা পূজা সমিতি পাণ্ডুত আৰু ইয়াৰ যি পৰিৱেশ মই প্ৰথমতে আপোনালোকক দেখুৱাবলৈ বিচাৰিম ইয়াত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ লগতে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাক সন্মুখ ভাগতে স্মৰণ জনোৱা হৈছে আৰু এই দৃশ্য দেখিলে আশা কৰিছোঁ আমাৰ দৰ্শকসকল নিশ্চয় নষ্টালজিক হৈ পৰিব কিয়নো আমি আচলতে অ আ ক খ পঢ়িয়ে ডাঙৰ হৈছিলোঁ সৰুতে আমি আঙুলিৰ মূৰত ধৰি আমাক পৰিয়ালে বা শিক্ষাগুৰুসকলে যিহেতু অ আ ক খ শিকাইছিলে গতিকে তাত ইয়াত আচলতে এই আমাৰ যিখিনি স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণক প্ৰতিফলিত কৰা হৈছে আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি অমৰ সৃষ্টি বঙালী সাহিত্যলৈ তেখেতৰ যি অৱদান সহজ পাঠ গীতাঞ্জলি এই সমূহ আচলতে থিম হিচাপে লৈ ইয়াত উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে আৰু আমি যিহেতু বৰ্তমান আদাবাৰী লোক কলনী দুৰ্গা পূজা সমিতি পাণ্ডুত উপস্থিত আছোঁ ইয়াৰ সমিতিৰ বিষয়ববীয়াসকলে আমাক জনোৱা অনুসৰি কাইলৈ পুৱতি নিশা 4 বজালৈ দশমী বিহিত পূজা অৰ্চনা যিহেতু চলিব গতিকে ইয়াতো আমি দেখিবলৈ পাইছোঁ ঢাক ঢোলৰ শব্দত পূজাস্থলী মুখৰিত হৈ আছে সমান্তৰালকৈ ভক্তসকল আহিছে দেৱী দুৰ্গাৰ শ্ৰীচৰণত আশীষ লৈছে আৰু আমি যিহেতু প্ৰথমতে উল্লেখ কৰিছিলোঁ যে ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেৱীক দুৰ্গা দেৱীক যিহেতু বিজয়া দশমীৰ সন্ধিয়া বিসৰ্জন দিয়া হয় গতিকে সকলোৱে আচলতে অশ্ৰুসিক্ত নয়নেৰে বিদায় পৰ্বলৈ মাথো অপেক্ষা কৰিছে কাৰণ আমি আকৌ এবছৰ অপেক্ষা কৰিব লাগিব আৰু আমি জানো এই এবছৰৰ যি যাত্ৰা অপেক্ষাৰ যাত্ৰা যথেষ্ট দীঘলীয়া তথাপিও সকলোৰে মাজত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে আমি দেখিবলৈ পাইছোঁ মহিলাসকলে সেন্দুৰ খেলিছে এটা বিশেষ নিয়ম যিহেতু দশমীৰ দিনা আমাৰ সমাজত এটা প্ৰচলিত নিয়ম সেন্দুৰ খেল এইদৰে দেখিবলৈ পোৱা গৈছে মহিলাসকল আনন্দত উল্লাসত মগ্ন হৈ পৰিছে সকলোৱে দেৱী দুৰ্গাৰ শ্ৰীচৰণত এইদৰে আশীষ লৈছে সমান্তৰালকৈ পুৰুষসকলৰ কথা যদি আমি কওঁ খুব সুন্দৰকৈ তেওঁলোকে পূজাখন পৰিচালনা কৰাত সহায় কৰিছে আমি আপোনালোকক দৃশ্য অকণমান দেখুৱাইছোঁ যিহেতু এই পূজাস্থলীত বৰ্তমান ঢাক ঢোলৰ শব্দত মুখৰিত হৈ পৰিছে সমান্তৰালকৈ মহিলাসকলে সেন্দুৰ খেল উপভোগ কৰিছে পৰম্পৰা ৰক্ষা কৰিছে ভক্তসকল যিহেতু আছে আমি সকলোৱে মনৰ বাৰ্তা ল'বলৈ চেষ্টা কৰিম বিজয়া দশমীৰ সন্ধিয়া সকলোৱে অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক আচলতে বিদায় দিয়ে গতিকে এই সময়খিনিত আমি দুখ অনুভৱ কৰোঁ অৱশ্যে তাৰ সমান্তৰালকৈ শৰতৰ এই বতৰত সকলোৰে মন উৎসাহ উদ্দীপনাৰে ভৰি থাকে আমি কথা পাতিবলৈ চেষ্টা কৰিম লগতে মোৰ সৈতে যিহেতু সতীৰ্থ হিৰুল হক আছে হিৰুল হকেও আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাব সমান্তৰালকৈ ভক্তৰ মনৰ বাতৰি ল'বলৈ চেষ্টা কৰিব হিৰুল ধন্যবাদ দিছা আৰু আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ যে গুৱাহাটীৰ পাণ্ডু বুলি ক'লে আচলতে পূজাৰ যি আমেজ সেই পূজাৰ আমেজেই সুকীয়া আমি এই মুহূৰ্তত আদাবাৰী লোক কলনী পাণ্ডুত উপস্থিত আছোঁ আৰু ইয়াৰে যিখন পূজাথলী যথেষ্ট আকৰ্ষণীয় ৰূপত ইয়াতে পূজা আয়োজন কৰা হৈছিল আমি কিছু দৃশ্যাংশ ভিতৰ ভাগত দেখুৱাইছোঁ যিহেতু বিজয়া দশমীৰ দিনা হিন্দুৰ এটা পালন কৰা হয় আৰু সেই যি বিজয়া দশমীৰ পৰ্ব সেই পৰ্বসমূহ ইয়াতে সমাপন কৰা হৈছে মই ভিতৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ সেন্দুৰ খেল যিহেতু ইয়াতে কৰা হয় মহিলাসকল ওলাই আহিছে আৰু মহিলাসকলে এনেধৰণে যিসমূহ বিজয়া দশমীৰ পৰ্ব সেই পৰ্বসমূহ তেওঁলোকে কৰি আছে আমি পুনৰবাৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোত যথেষ্ট উখল মাখল এক পৰিৱেশ বিজয়া দশমী উপলক্ষে আৰু আমি জনাব বিচাৰোঁ যে গুৱাহাটীৰ পাণ্ডুৰ যিসমূহ পূজাথলী সেয়া বিসৰ্জন হৈ কাইলৈ আৰু পৰহিলৈ অনুষ্ঠিত হ'ব পাণ্ডু ঘাটত আৰু তাৰ পূৰ্বে আজিৰ দিনটোত এনেধৰণে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বহুসংখ্যক লোক আছে তেওঁলোকৰ লগত কথা পাতিম কিন্তু তাৰ পূৰ্বে পাণ্ডুত কেনেধৰণৰ পৰিৱেশ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আমি বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ বাহিৰত তেওঁলোকে সুন্দৰ এক নষ্টালজিক পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিছে আৰু ভিতৰ ভাগত এনেধৰণে তেওঁলোক আধ্যাত্মিকতাত ঘূৰি গৈছে এক ভক্তিৰসৰ বন্যা বৈছে পাণ্ডুত এই পূজাথলীত আৰু পাণ্ডুৰ পূজা বুলি ক'লেই আচলতে এক সুন্দৰ পৰিৱেশ এক সুকীয়া আমেজ ইয়াতে পৰিলক্ষিত
হয় আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ND24 দৰ্শকসকল আৰু বিভিন্নজন আছে মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ পোনপ্ৰথমে বিজয়া দশমীৰ শুভেচ্ছা জনাইছোঁ কি ক'ব আজি ষষ্ঠীত বেদী প্ৰতিষ্ঠা কৰা হয় মাক আৰু বিজয়া দশমীত আমি বিসৰ্জন দিওঁ ময়ো চবকে আজি বিজয়া দশমীৰ শুভেচ্ছা জনাইছোঁ আশা কৰোঁ আগন্তুক দিনত চবে ভালে থাকিব আজি আমাৰ দেৱীৰ বিজয়া দশমী হয় আৰু এই দিনটোত আমি ইয়াতে আহি পেলাই চবে মিলি পেলাই মাক আৰাধনা কৰি আছোঁ আমাৰ যোনবিলাক ইয়াতে বহুত বেয়া কাম হৈ আছে এইবিলাক যাতে আৰু নহয় মায়ে যাতে চবকে ভালে ৰাখে আৰু চবৰ যাতে সদায় ভালে যায় সেইটোৱে কামনা কৰিলোঁ আৰু চবকে হেপী দুৰ্গা পূজা আৰু হেপী বিজয়া দশমী থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু ইয়াৰে যিসকল উদ্যোক্তা মই অকণমান বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ মাক বিদায় দিয়া সময় নিশ্চয়কৈ দুখ লাগিব এটা বছৰত দুঃখ তো লাগবেই মা বছরে একবার আসে আবার নেক্সট এবার আসবে তাহলে দুঃখ তো লাগবেই মনের কষ্ট আছে আবার নেক্সটের জন্য আবার রেডি হব থ্যাংক ইউ কি ক'ব বুঝি পোৱা নাই কি ক'ব আজি যিহেতু বিজয়া দশমী কাইলৈ আপোনালোকৰ বিসৰ্জন ইয়াতে পাণ্ডুঘাটত হ'ব ভাল লাগিছে আমাৰ এইটো পূজা যাতে বছৰে বছৰে আহি থাকক সেইটোৱে ক'ম আৰু এনেধৰণে বিভিন্ন যিসকল ভক্ত সেয়া ভক্তৰ মনৰ কথা আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ আৰু কমিটিৰ বিষয়ববীয়াও আছে আপোনালোকে যিহেতু এটা বিশেষ থিম ইয়াতে লৈ পেলাই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইয়াতে আৰ্হিত আপোনালোকে এই থিমটো তৈয়াৰ কৰিছে কি ক'ব বিচাৰিব একচুৱেলি আমাৰ সহজ পাঠ এইটো হ'ল আমাৰ ৰবীন্দ্ৰনাথ টেগৰ আমাৰ নোবেল বিজয়ী ৰবীন্দ্ৰনাথ টেগৰৰ সহজ পাঠ কিতাপত আমাৰ বৰ্ণ কৰিছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আজিকালি ল'ৰা ছোৱালী পাহৰি গৈছে ইংলিছ মিডিয়াম স্কুলত পঢ়ি আমাৰ বৰ্ণ কি অসমীয়া বৰ্ণ বঙালী বৰ্ণ অ আ ক ক খ তো সেইটো আমাৰ ইংক পেঞ্চিল কাঠৰ পেঞ্চিল ইংক এইবিলাক এই অসমীয়াত হাত হাত বেঙুলীত হাত হাত তাৰপিছত ল ত ৰি এইবিলাক আমি প্ৰজেক্ট কৰিছোঁ তাৰ ওপৰত কি হ'ল আমাৰ ইয়াতে বৰুৱা স্কুল যে দুৰ্গা পূজা এই বৰুৱা স্কুল 1947ত ডক্টৰ প্ৰিয়ৰঞ্জন বৰুৱাৰ দ্বাৰা সৃষ্টি সেইকাৰণে আমি এই বিদ্যালয়ত যিটো বহুত প্ৰাচীন পৰ্যা 1947ৰ পৰা এইটো পূজা হৈ আহিছে সেই বিদ্যালয়ত যেতিয়া স্কুলত পঢ়া শুনা কৰাইছে সেই পঢ়াশুনাটো আমি প্ৰজেক্ট কৰিছোঁ এখেত হ'ল আমাৰ পূজা ছেক্ৰেটাৰী সমৰ পাল আপোনালোকে এটা সুন্দৰ পৰিৱেশ দিয়াৰ ইয়াতে চেষ্টা কৰিছে সৰুতে আমি যিসমূহ অ আ ক খ পঢ়িছিলোঁ বা আমাৰ যিসমূহ আমি যি ধৰণে পঢ়াশালীত লৈ গৈছিলোঁ সেইসমূহ ইয়াতে দেখুওৱাৰ চেষ্টা কৰিছোঁ আমি তাৰমানে মই এই পূজাৰ মুখ্য সম্পাদক হয় মানে পূজাটো আমি মানে এনেকুৱা বিচাৰিছোঁ যে আমি যাতে ডিজিটেল লাইটটো আমি মানে আমাৰ হয় আমি মুহূৰ্তত ধন্যবাদ জনাইছোঁ দিছা আৰু ক্ষীৰোলে আমাক দেখুৱালে আদাবাৰীৰ পৰা অৰ্থাৎ পাণ্ডুৰ পৰা সেই পৰিৱেশ হেন্দুৰ খেলাৰ যি পৰ্ব সেই পৰ্ব খুব সুন্দৰভাৱে চলি থকা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা